এষাৰ কথা আছে নহয়, সুখবোৰ টকাৰে কিনিব নোৱাৰি। আপোনাৰ অজস্ৰ সম্পত্তি থাকক, কিন্তু আপুনি সুখবোৰ কেতিয়াও কিনিব নোৱাৰে। আৰু এই সৰু সৰু সুখ, ঘৰৰ ফেমিলিৰ লগত, মা পাপা বা আমি সকলোবোৰৰ লগত সৰু সৰু বস্তুবোৰ মানে উপভোগ কৰি যিটো সুখ মানে, সেয়া আমি টকা পইচা কোনো বস্তু মানে সম্পত্তিৰে আপুনি কিনিব নোৱাৰে। এইটো বেল চাওক না, ইমান ডাঙৰ বেল, মানে মই এনেকুৱা ইমান ডাঙৰ বেল দেখাই নাছিলোঁ। যিটো নৰ্মেল বেল হয়, মানে কেমেৰাত বা কেনেকুৱা আহিছে নাজানো, বাট নৰ্মেল বেলতকৈ বহুত বেছি মানে ডাঙৰ, মানে বহুত ডাঙৰ। আপোনাৰ নৰ্মেল বেল 3-4টামান হৈ কেনে এইটো বেল হৈছে। হয়তো কেমেৰাত চাগে ইমান এটা অহা নাই, বাট বহুত বেছি ডাঙৰ বেল। আৰু বেলৰ চৰবতনো গৰমৰ দিনত কোনে খাই বেয়া পায়। আৰু যিহেতু এইটো নেচাৰেল হয়, আৰু আপোনাৰ দোকানৰ পৰা অনা জুচবোৰ খালে আপোনাৰ অন্যায়হে কৰিব। পাতি বেলৰ জুচ বহুত বেছি টেষ্টি লাগে আৰু উপকাৰীও হয় বহুত বেছি হেল্থৰ কাৰণে। ব'লক তেতিয়াহ'লে আজি বেলৰ জুচ দেখুৱাম। ব'লক সৰু সৰু সুখবোৰে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। পিছত এইবোৰকে চাই হাঁহিব পাৰিম ন, মনত পেলাই পেলাই আগৰ দিনবোৰ কেনেকুৱানো আছিলোঁ এনেকুৱাকৈ। চলক তেতিয়াহ'লে প্ৰথমে বেলটো এনেকৈ ফালি দিলোঁ। এতিয়া দেখিছে ন বেলটো কিমান বেছি ডাঙৰ আৰু অকণমান শ্লাইট, মানে মই ভাবিলোঁ খাই চাওঁ, বাট ইমান বেছি য়াম্মি, মানে বহুত মিঠা, আচৰিত। আৰু এই বেলটোৰে আজি আমি জুচ বনাম। আমি মানে মায়ে বনাব, মই আপোনালোকক দেখুৱাই থাকিম। প্ৰথমে যিটো বেলৰ পৰা মঙহখিনি ভিতৰৰ সেইখিনি, মানে মই মঙহ বুলিয়ে কৈছোঁ বাৰু আমাৰ ভাষাত। এইবোৰ মানে চামুচ এখনেৰে এনেকৈ উলিয়াই দিলোঁ। উলিয়াইখিনি গোটেই, আৰু বেলটো বহুত ডাঙৰ, মানে বহুতজন মানুহে খাব পাৰিব, ইমানটো পচিবল নহয়। আমাৰ ইয়াত 4জন মানুহৰ কাৰণে আৰামছে, 4-5জন মানুহৰ কাৰণে আৰামছে এইখিনি বেলেৰে হৈ যাব। আৰু ব'লক তেতিয়াহ'লে গোটেইখিনি যিখিনি পাৰোঁ মানে আপোনালোকক দেখুৱাব চেষ্টা কৰি থাকিম, আৰু আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া বেলত নৰ্মেল অলপ পানী দিছে মায়ে, এনেকৈ হাতখন ধুই আহি এনেকৈ মায়ে বেলটো পিটিকিছে, যাতে মানে পানীৰ লগত বেলখিনি একেবাৰে মিলি যায়। আৰু এই গুটিখিনি পিছত পেলাব লাগিব বাৰু, এই প্ৰচেছ আছে, দেখুৱাই থাকিম। এনেকৈ প্ৰথমতে একদম ধুনীয়াকৈ মায়ে ভালকৈ পিটিকি লৈছে। পানীৰ নৰ্মেল পানী দেই, ইয়াত ঠাণ্ডা পানীটো আপুনি পিছত ইউজ কৰিব। যদি নৰ্মেল পানীয়ে খায় আকৌ নৰ্মেল পানীয়ে ঢালি দিব, আৰু নাই বোলে ঠাণ্ডা খাম তেতিয়াহ'লে ঠাণ্ডা পানী ঢালি দিব পাৰে। আইচ দিলে আইচটো আপুনি দিব পাৰে, যেনেকুৱা মৰ্জি আৰু। চেনি খালে চেনি দিব পাৰে। এনেকৈ গোটেই প্ৰথমতে বেলখিনি পিটিকি হোৱাৰ পিছত এনেকৈ মানে চেকনি এখনেৰে মানে চেকি লোৱা গৈছে, যাতে তাৰে যিখিনি সুঠি বুলি কয় আৰু গুটিবোৰ ইয়াৰ পৰা মানে উলিয়াই যাব। আৰু মায়ে যিখিনি পাৰে এনেকৈ পিটিকিছে, যাতে ইয়াতে আৰু এক্সট্ৰা ৰস থাকিব নোৱাৰে। এনেকৈ মানে গোটেইখিনি উলিয়াইছে, তেতিয়াহে মানে বহুত বেছি ভাল লাগিব খাই। তাতে অলপ চেনি দি দিলোঁ আৰু হৈ গ'ল। এয়া অলপ ঠাণ্ডা পানী দি দিলোঁ বাৰু, দেখুওৱা নহ'ল আপোনালোকক। এয়া বেলৰ জুচ, আৰু বহুত বেছি টেষ্টি লাগিছিল খাই মানে। আৰু চেনিটো আপোনালোকৰ জোখৰ মতে দিব, চেনি নাখালে নিদিব। খাই যদি, আমি যিহেতু চেনি খাওঁ, চেনি নিমখ আৰু ওপৰত মানে চাট মছলা অলপ দি দিছিলোঁ, যিখিনি দেখুওৱা নহ'লগৈ। আৰু লাষ্টত চাট মছলা দিয়াৰ ফলত ফ্লেভাৰটো বহুত বেছি টেষ্টি। আৰু এয়া আমি সকলোৱে খালে, আৰু এয়া লাষ্ট ময়ো খাওঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা বোলে নিশ্চয় কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু লাষ্টত আইচ এটুকুৰ ঢালি দিছোঁ, কাৰণ আইচৰ যিটো লাষ্টৰ মানে টেষ্ট, মানে কি কয় এইটো, ঠাণ্ডা যিটো আহে, বহুত বেছি টেষ্টি হয়। অ'কে, বাই বাই।